এক্সকিউজ মি মেম, মই ইকৰাবাৰী এক্সপ্ৰেছ বাতৰিৰ পৰা আহিছো। আপুনি মোক ফোন কৰিছিলে। হয় হয়, মই আপোনাকে ৰখি আছো। আহক আহক বহক। ঠিক আছে, থেংক ইউ মেডাম। আপুনি এডভাৰটাইজ ডিপাৰ্টমেণ্টৰ মানুহ হয়নে? হয় মেডাম, হয়। আচ্ছা, কি নাম আপোনাৰ? মোৰ নাম প্ৰদীপ বিৰি। হয় নেকি প্ৰদীপ বিৰি? মই এটা এডভাৰটাইজ দিব খুজিছিলো। অ'কে মেডাম, কি বস্তুৰ এডভাৰটাইজ? বৌ এই যে এই ৰুমটো দেখিছে না, এই ৰুমটো ভাড়া দিব লাগে। লাগে অ'কে মেডাম, বহুত ধুনীয়া আছে ৰুমটো। আচ্ছা মেডাম, আপুনি যে ৰুমটো ভাড়া দিব, কেনেকুৱা মানুহক দিব? মানে মেডাম, ফেমিলিক দিবি না মন নিচিনা চিংগল মানুহ দিবি? ৰুমটো দিলে মই চিংগল মানুহকে দিম, বাচ্চা ঝামেলা নহ'ব। ঠিক আছে, আপুনি চিংগলে লিখক। থেংক ইউ। ওকে ম্যাডাম। কোনো ওকে নহব, এটা কোনো রুম ভাড়া দিয়া নহব, যা পারে কোনো ওকে এটা নহব, এটা রুম ভাড়া ছাড়া নাই, যা পারে ওলা এরপরে ওলা ওলা। হেল্ল', ক'ত যে আছে? বহো আপুনি, মইহে মাতিছো। মুই গুছি এরপরে যা 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 মুই গুছি যা। মই কৈছো বহক। মুই গুছি যা এরপরে। মই কৈছো বহক। মুই গুছি যা এরপরে। মুই গুছি যা এরপরে, যা 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 যা। চুপ থাক তই, আপুনি বহক। সাইন্টিষ্ট কি কৰি আছ তুই? যদি আমার ঘর ভাড়া দিবা খুঁজে তোর প্রবলেম কি হয়? এবি আমার পাড়া বেশি করতে থাকবো, আমি দুজনে কি মজাকে থাকি আছো না? আমি কিমান কি কৰি আছো, এখন আমি কেনকে কৰিম? ঠিক আছে সাইন্টিস্ট, আমার প্রাইভেসি থাকবো, তো চিন্তা নকরবি। এই যে রুমটা আছে না, এই যে রুমের ভাড়া দিয়ে থাকবো। আমার রকিং নাইট ল্যাম্প আমার বেডরুমে থাকবো। থেই এনেকে ভাল লাগবা নহয় বেবি, তুই বুজি পোৱা নাই নেকি? মই বুঝি পাইছো, আমার যিমান রকিং নাইট ল্যাম্প আমার বেডরুমে হবো। এই রুমটো ভাড়া দিয়ে দিম। এইটো ৰুম ভাড়াটিয়াক। হেৎ, চুপচাপ বেবি, তাৰপৰা আমি কৰি আছো কত আহি আছে। এনি গেছেস? কারণ তুমি কামে নকরা। কাম নকৰা তুমি। যদি তো কাম করলে হয় না, এনেকা প্রবলেম আর নাহিলে হয়। গম পোৱা আমার যোগা স্টুডেন্ট কম হয়ে আছে। আর যে স্টুডেন্ট পাম না, 6 মাহ পিছতে স্টুডেন্ট পাম। এই 6 মাহৰ কাৰণে কিবা এটা হেল্প হ'ব না ঘৰৰ পৰা দিহতন। হেল্পটো হৈ যাব। শুনতে বেবি, মোৰ কথাটা শুন না। মই কিছু নুশুনো। ঘৰৰ চিন্তা তোৰ মাথাৰ ওপৰত নহয়, মোৰ মাথাৰ ওপৰত। তুমি বেছি কিবা নকৰিবি, ডিষ্টাৰ্ব নকৰিবি। তাৰ মাথাৰ ওপৰত আছে, একেবাৰে সঁচা কথা। এর ভিতৰত তুমি সোমাব চেষ্টা নকৰিবি। আপুনি লিখক যে একটা ভাল ভাড়াটিয়া মানুহ লাগে। আৰু এদিন আছে না, মই যে আপোনাক পঠাইছিলো। আছে বাইদেউ, কিন্তু বাইদেউ ভাড়া কিমান পৰব? ভাড়া 3000, 5000, 8000 লেখ, তাৰে ভিতৰত খানা ফ্ৰী। আৰু তাৰ মানে খানা বনাব পাই? লিখক যে ভাড়াটিয়াৰ কোনো ক্ৰিমিনেল ৰেকৰ্ড থাকিব নালাগিব। ক্ৰিমিনেল ৰেকৰ্ড থাকবা নালাগব, ইটছ নট এলিজিবিলিটি। তাহলে লেখ যে যোন ভাড়াটি আহিব তার আধার কার্ড, পেন কার্ড, ভোটার আইডি সব অরিজিনাল লাগিব। ঠিক আছে বাইদেউ। বাহ, কি কথা বলো। নাই, মোৰ লগত একেলগে থকা সুবিধা এতিয়া সুবিধা যা দিয়ে নাযাব। কিন্তু প্ৰব্লেমটো এটা হ'ল, মোক বৰ ঘৰত ভাড়া দিয়া আহো কেনেকে? বাপুৰেতো মাক কৈ 12 বাজি দিব বে। হিৰো উপায় আছে মোৰ। বৌ আহি আছো মই ভাড়া দিয়া হওঁ তোমাৰ ঘৰত।
ঠিক আছে বাইদেউ, এতিয়া আপুনি আপোনাৰ নাইট লাইফৰ কথা বিষয়ে কিবা কওক। যদি মোৰ ঘৰত মই ভাড়া দিয়া হৈ যাব লাগে তেনেহ'লে পাপৰি লগত কাজিয়া কৰিব লাগে। পাপৰি লগত কাজিয়া কৰিলে এতিয়া মই এটা সুবিধা পাই যাম, আমাৰ ঘৰত ভাড়া দিয়া হৈ যায়। পাপৰি পাপৰি যাই আছো ক কি কম দিফৰ হ'ল, তুমি মোক এখনো নাস্তাই দিয়া নাই। ৰাতিপুৱাই দেখোন খাবা এইটো পাহৰিয়ে গৈছিলো, মই লাঞ্চৰ কথা কৈ আছো। লাঞ্চৰ ৰেডি আছে, দিম নেকি? লাঞ্চো ৰেডি হৈ আছে, কি বনাইছা? তোৰ মন পচন্দৰ খুদিৰ লাবাৰা বনাইছো। খুদিৰ লাবাৰা? যেখনে খালি আহো মই খাবা তেখনে খালি খুদিৰ লাবাৰা খোৱা, খালি খুদিয়ে খুৱাই ৰাখবি নেকি মোক তুই জানা না নাজানা? খুদিৰ লাবাৰা খালি যে মানুহ চৰ্বি বাঢ়ে, খুদিৰ লাবাৰা খালি যে মানুহ হাড়ে দেখাই, জানা নাজানা? আৰু তুই সিটাই বিচাৰি নেকি মোৰ হাড়ে দেখাই হওক? এ ভগৱান, কিয় কৰিম মই এনেকা? কিয় এনেকে ভাবা তুমি? ৰাতি দেখোন তই কৈছিলি খুদিৰ লাবাৰা বনাবা, বানাইছো সেইকাৰণে। আচ্ছা, মইতো ভেন্দিৰো চব্জি বনাব কৈছিলো না। ভেন্দিও বনাইছিলো, আনিম নেকি? তুই কি নাজানা? তুই ইমান দামৰ বতৰত দুখন চব্জি বনাই আছা, মোককে ভিখাৰী কৰিব খোজা নেকি? তুই কি মই ৰাস্তাই ভিক্ষা কৰি ঘূৰি ফুৰা এটা বিচাৰে নেকি লতা লৈ? কিন্তু ভেন্দিৰ চব্জিটাতো ৰাতিৰে আছিল না। আচ্ছা, বাইহা চব্জি খুৱাই মোক বেমাৰত ঠেলাব ওলাইছা। এটা কাম কৰ, তুই মোক এটা বিষৰ বটল আনি দি, সিটাই খাই মই তৰপি মৰি যাম। এনেকে কিয় কৈ আছা? তোৰ আগত ময়ে মৰি যাম। আচ্ছা, তুই একেলাই মৰবা খোজা আৰু পাছত মই একেলাই তৰপি মৰি থাকিম। তোক চাৰি মই বাচি থাকবা নাপাম। এটা কাম কৰো চব, দুইজনে বিষৰ বটল আনি দুটা খাম, মৰি যাম। একদম ৰাগে নুঠে, বেলেগ বুদ্ধি খাটা হল। তোৰ দেউতা এতিয়া একদম ছয়টাৰ টাইপৰ মানুহ হয়। তই কৈছে যখন হবও পাৰে। তোর ভাই চঞ্চল এক নম্বর কুকুর, চুর হয় তাই। চঞ্চলটো চুৰে হয় না। তোর পুরো খানদান একদম শয়তানের হাড্ডি। তই কৈছে যখন হবও পাৰে। একদম রাগে উঠে। কি হল তাৰ? কিয় ইমান মোৰ লগত কাজিয়া কৰিব চেষ্টা কৰি আছে? আরে বলটু, হ্যারেস পুলিশে তো বিরাট ভাল কাম দিছে আমাক। যোন ভারতীয় পয়সা নেদে আমাক ওলে দি আর পয়সা ল। ঠিক আছে বন্ধু, কিছুমান ভাড়াতীয়া বিৰাট হাৰাম, কথাই নুশুনে। তাতে কি হল, আমার লগত লাঠি আছে না? বহুত ভাল কাম কৰি আছা তুমি। আরে দাদা, বহুত ভাল কাম কৰি আছা। মোৰ নাম কৰ, গাঁৱৰ নাম কৰ, মোৰ পৰা আশীৰ্বাদ থাকিল তোমাৰ লাগে। পেমেন্ট দি? আরে দি আছো না। এটা তোর, এটা তোর। আর একটা কাম, নানা লালতের এটা ভাড়াটিয়া সোমাইছে, না পয়সা দে না ঘৰৰ পৰা ওলাই যায়। তুমি তাক ওলাই দি আৰু পইচাটা ওলাই লবা। কখন ওলাব লাগে তাক? কি কেখন? আজি ওলাব লাগে, আজি লাষ্ট ডেট। যদি কথা নুশুনে ধাক্কা মাৰি ওলাই দিবি, কিবা যদি হয় মই আছো না। ভাইৰাছ পুলিচ তাক ধাক্কা মাৰি ওলাই দিয়া বুলি কৈ আছে। নহয় নহয়, আজিকালি মানে মই এটা বেলেগ বিজনেছ ষ্টাৰ্ট কৰিছো। আচ্ছা, কি বিজনেছ? যেটা ভাড়াটিয়াই ভাড়া নেদে তাক গলত ধৰি ওলাই দিয়া কাম কৰি আছো। এই দুটা হ'ল মোৰ টাইগাৰ, এই দুজনে মোক সহায় কৰি আছে। এটাই মই নতুন বিজনেছ। এতিয়া ক'ত বিজনেছ হ'ল? এতিয়া গুণ্ডাবাজি হ'ল। কি ফাল্টু কথা কোৱা? সঁচা কথাই। তুমি যে প্ৰব্লেম থকা মানুহ ওলাই আছা, ক'ত থাকবো, কি কৰিব, কি খাব, তুমি বেৰেণ্টত সোমাই চাইছা একবাৰ? ভাবছা একবাৰ? তুই চুপ হ। তুই যোনটা বুদ্ধি না তোর, এটা বুদ্ধিটা কান খুঁজা বাড়ি বানা আর ওখানে হুমেল। আরে শ্বশুর, তোর ঘরত যদি ভাড়াটিয়া থাকি কেনে যদি ভাড়া নেদে তোর কেনেকা লাগবো? অহো, মোক ভাল কথা মনত কৰিলে এটা। মোক এটা ভাড়াতীয়া লাগছিল। এনে ভাড়াতীয়া পোৱা যাব নেকি? মোক কবিতো। আরে দাদা, বগা বাইদেউ তো রুম ভাড়া দি আছে, তাতে যদি মই এটা রুম লব পারো তো জিন্দগিটো মজাই মজা হৈ যাব মোৰ। এটাই এটা ভাল হৈছে। ভাইরাস মারি দিয়া তোরা। কি ভাবি আছা ভাইৰাছ বাবু? না না, মোৰ ঘৰ মানে বহুত দূৰত আৰু ডিউটি লাগাইছে এইখিনি জেগাত। মানে অহা যাওঁতে বহুত টাইম লাগি আছে। তেনেহ'লে
ইমান কিয় মাথা কামাব লাগে তেনেহ'লে ৰুমটা মোকে দি সেই আমাক ভদ্ৰ আৰু ভাল মানুহে লাগে তেনেহ'লে আৰে মই কি বদমাছ নেকি এটা কি মাথাটা এনেকে হিলালি যে এইবাৰতো বাপুৰে বাধ্য হ'ব মোক ঘৰৰ পৰা ওলাই দিবা কাজিয়া কৰিলে ভালে হ'ব মোক ঘৰৰ পৰা ওলাই যাব এটা বাহানা বাপুৰি বাপুৰি কি হল হে ভগৱান তুই মদ খাই আহিছা অ তোৰ কি হ'ল তুই কি মই বিচকে খাই বুলি ভাবছিলি নেকি? হে ভগৱান বিষ খাই তোৰ শত্ৰুৱে মোৰ এটাই শত্ৰু আছে এতিয়া হ'ল তোৰ দেউতা তুই তাক বিচ খুৱাব পাবি তুমি মোৰ লগত কিয় এনেকে কথা কৈ আছা এনেকা কথা কৈ আছো তাৰমানে তাৰমানে তুমি মোৰ লগত ৰাতিপুৱাৰ পৰা কাজিয়া লগাব চেষ্টা কৰি আছা আচ্ছা মই মানে কাজিয়া কৰিব চেষ্টা কৰি আছো তেনেহ'লে মই যদি ইমানে কাজিয়া কৰা মানুহ ইমানে যদি বেয়া মানুহ মোক ঘৰৰ পৰা কিয় ধাক্কা মাৰি ওলাই নেতা কি কৈ আছা কিয় মই তোমাক ঘৰৰ পৰা এনে ওলাই দিম একবাৰ যদি মোক কৈছে না যে ঘৰৰ পৰা ওলাই যা মোৰ লগে লগে কাপোৰটো লৈ ঘৰৰ পৰা ওলাই যাম নাই নাই ময়ে ঘৰৰ পৰা ওলাই যাম দে আচ্ছা তুমি মানে মোক চাৰবা খুজি আছে আৰে মইতো ভালৰ কাৰণে কৰি আছো না তই যেনে খুচি মতে থাকা তাৰমানে তুই কি ভাবছা তোৰ ঘৰৰ পৰা গেলি মোৰ ঘৰত পুৰা ফূৰ্তিত থাকিম আৰু কি মোৰ আৰু কি বেলেগ ভাল পা আছে তই কি কৈ আছা এইলা একেবাৰে মই বুজি পোৱা নাই জানা তুই এইবিলাক কোৱা নাই তোৰ চব এইবিলাক মনৰ পৰা ওলাই আছা তুই বহুত সহ্য করলো আর মোবাইলটা দিয়া ফোন করবেন ফোন কর হ্যালো মা মোৰ বোৱাৰীৰ লগত তই কাজিয়া কৰা মোৰ বোৱাৰীক ওলাই দিয়া যা তই ওলাই যা কুটিৰ খেতিত যা মা এনেকা নকরবি তা ঘৰৰ পৰা ওলাই নিদিবি মা নিদিবি বোৱাৰী তুমি চুপ থাকা তুমি তাক মাথাৰ ওপৰত উঠাইছা তই তাক মাথাৰ ওপৰত উঠাইছা যি সহ্য কৰি থাকা তাইতো মোৰ হাজবেণ্ড না কিৰে কৈছে তো কি হৈছে তাক কি মাথাৰ ওপৰত উঠাই দিবি তাক শিক্ষা দিবই লাগব তাক যিখন শিক্ষা দিম না দেখনে গম পাব দালি আৰু আটাৰ দাম কিমান যা 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 চ বোৱাৰী ভিতৰত থাক মা